ধৰ্মীয় ধৰ্মান্ধতা আৰু ঘৃণাই সমাজখনক কেনেকৈ ৰাজনৈতিক জম্বি খুচকৰা মৃত দেহলৈ ৰূপান্তৰিত কৰিছে তাৰ প্ৰমাণ এই দুটা উদাহৰণ। প্ৰথম উদাহৰণ, খবৰ আহে যে আলিগড়ৰ এটা শিৱ মন্দিৰত একাংশ লোকে লিখিছে আই লাভ মুহাম্মদ। কৰ্ণীহেনাৰ হেঁচাত একাংশ মুছলমানৰ বিৰুদ্ধে গোচৰ ৰুজু হয়। আৰক্ষীয়ে যেতিয়া বিষয়টোৰ তদন্ত কৰে তেতিয়া দেখা যায় যে আই লাভ মুহাম্মদ বুলি লিখা মানুহবোৰ মুছলমান নাছিল, হিন্দুহে আছিল। আৰু দ্বিতীয় খবৰ, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন বিধায়ক ৰাঘবেন্দ্ৰ প্ৰতাপ সিঙে কৈছে 10 গৰাকী মুছলমান ছোৱালীক ফান্দত পেলাওক, মই আপোনালোকক চাকৰি দিম। সহজ ভাষাত ক'বলৈ গ'লে বিজেপিয়ে চাকৰি দিব পাৰে, কিন্তু এইবোৰ ঘৃণনীয় কাম আপুনি কৰিব লাগিব। অৰ্থাৎ আপুনি মানসিকভাৱে ধ্বংস হৈ যাব লাগিব। আপোনাৰ হীৰাত মুছলমানৰ প্ৰতি ইমানেই ঘৃণা থাকিব লাগিব, তাৰ পিছত তেওঁলোকে আপোনাক মাত্ৰ এটা চাকৰিহে দিব। গতিকে মই আপোনাক সুধিব বিচাৰিছোঁ, যেতিয়া আপুনি ইয়াৰ পৰা খোজকাঢ়ি ঘৰলৈ যাব তেতিয়া আপুনি কি চাকৰি কৰিব? দুয়োটা বাতৰিৰ বিষয়ে আলোচনা কৰিম আৰু সংবাদ মাধ্যমে নিজৰ পোষণীয়া গদি সংবাদ মাধ্যমৰ জৰিয়তে যিদৰে ঘৃণা জগাই সমাজত বিভাজনৰ সৃষ্টি কৰিছে সেই বিষয়ে আলোচনা কৰিম। হিন্দু মুছলমানৰ মাজত বিভাজনৰ সৃষ্টি কৰি আছে আৰু সমাজখন ধ্বংস কৰি আছে। আলিগড়ৰ খবৰৰ পৰাই আৰম্ভ কৰিব বিচাৰিছোঁ। প্ৰথমে শুনক আম্বানীৰ নিউজ চেনেলত ব্ৰেকিং নিউজ। এই আম্বানীৰ নিউজ চেনেল যাৰ প্ৰাইম টাইমত প্ৰতিদিনে হিন্দু মুছলমানৰ বিষেৰে ভৰি থাকে, ইয়াৰ এংকৰৰ বিৰুদ্ধে দাংগা উচতনি দিয়াৰ গোচৰ আছে। দেশৰ জনসাধাৰণে ইমান ভাল পোৱা দিছে মুকেশ আম্বানীক, কি যে ডাঙৰ বিড়ম্বনাৰ কথা। তেওঁৰ নিউজ চেনেলত প্ৰতিদিনে হিন্দু মুছলমান কৰি থাকে। NBDS-এ তেওঁলোকৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশ জাৰি কৰে আৰু তেওঁলোকৰ প্ৰগ্ৰেমসমূহ আঁতৰাই পেলায়। কিন্তু এইটো কুকুৰৰ নেজ, 12 মাহলৈকে খুঁটা বা পাইপত বান্ধি ৰাখক, চিধা হৈ নাযায়। কিন্তু প্ৰথমে ব্ৰেকিং নিউজটো চাওক। न्यूज 18 अगली खबर उत्तर प्रदेश के अलीगढ़ से है, जहां कुछ दिन पहले मंदिरों में आई लव मोहम्मद लिखने पर जबरदस्त बवाल हुआ था। इस पूरे मामले में अब बड़ा खुलासा हो गया है। मंदिर में आई लव मोहम्मद लिखने वाले थे हिंदू युवक ही। हिंदू युवकों पर मुस्लिम लोगों को फंसाने की साजिश रचने का बहुत बड़ा आरोप लग गया है। पुलिस ने 4 हिंदू युवकों को गिरफ्तार कर लिया है, यानी कि खुद ने हिंदू युवकों ने माहौल खराब करने की यहां पर कोशिश की। देखिए मंदिर पर किस तरह से आई लव मोहम्मद लिखा गया था, उसके बाद कई सारे आरोप लग रहे थे, जांच पड़ताल आगे बढ़ रही थी। अब इसी मामले में एक बड़ा खुलासा हो गया। গতিকে নিউজ 18 আপুনি কিয় ইমান আচৰিত হৈছে? আপুনি এই বীজবোৰ সিঁচিছিল আৰু আজি এই শস্য বাঢ়ি আছে। স্বাভাৱিকতে যেতিয়া আপোনাৰ এংকৰসকলে 24 ঘণ্টাই এনে আৱৰ্জনা বাতৰি সম্প্ৰচাৰ কৰে তেতিয়া আপুনি কি আশা কৰিব? আলিগড়ৰ খবৰটো কি মই ক'ব বিচাৰিছোঁ। সাংবাদিক শচীন গুপ্তাই দাঙি ধৰিছে সম্পূৰ্ণ টাইমলাইন। প্ৰথমে তেওঁ কোৱা কথাবোৰলৈ মন দিয়ক। উত্তৰ প্ৰদেশৰ আলিগড় জিলাত দুষ্কৃতিকাৰীয়ে শিৱ মন্দিৰ দেৱালত লিখিছিল আই লাভ মুহাম্মদ। তাৰপিছত হিন্দু সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিলে আৰু এটা ভিডিঅ' নিৰ্মাণ কৰা হ'ল য'ত দেখা গ'ল যে দেৱালত লিখা আছিল আই লাভ মহম্মদ। মহম্মদো নহয়, যিয়ে লিখিছিল মহম্মদৰ বানানো নাজানিছিল। এই ভিডিঅ'টো শুনক और साओ। ये शिव शंकर का मंदिर है गांव बुलागड़ी में। देखो इस मंदिर पे आई लव मोहम्मद लिख दिया है। इस पे ये सामने और साइड में आई लव मोहम्मद लिखा हुआ है और ये रात में लिख के गया है। और भी गांव के मंदिरों पर भी आई लव मोहम्मद लिखा हुआ है। ये देखो मंदिर है शिव शंकर का, इस पे आई लव मोहम्मद लिखा हुआ है। और जल्दी से जल्दी इसकी सख्त कार्रवाई हो। बारो এই ভিডিঅ'টো ওলোৱাৰ লগে লগে আৰক্ষীয়ে কেইবাজনো মুছলমানৰ বিৰুদ্ধে FIR দাখিল কৰিলে। কোন মুছলমান আছিল তেওঁলোক? তেওঁলোক আছিল মৌলবী মুস্তাকিম, গুল মহম্মদ, সুলেমান, সোনু আল্লাহ বক্স, হাসান আৰু হামিদ ইউসুফ। আটাইকেইজনৰ বিৰুদ্ধে FIR দাখিল কৰা হৈছিল। তাৰ হেঁচাত কৰ্ণীহেনাৰ হেঁচাত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিলে আৰু তদন্তত কি প্ৰকাশ পালে? দোষী আছিল হিন্দু যুৱক। কি কয় সাংবাদিক শচীন গুপ্তাই? অনুগ্ৰহ কৰি মন দিব। আলিগড়ৰ মন্দিৰৰ দেৱালত আই লাভ মুহাম্মদ লিখাৰ 4জন অভিযুক্ত জিশান সিং, আকাশ সাৰসাত, দিলীপ শৰ্মা আৰু অভিষেক সাৰসাতক গ্ৰেপ্তাৰ। মুস্তাকিমৰ লগত জিশান সিঙৰ কাজিয়া হৈছিল। দুয়োজনে ইজনে সিজনৰ বিৰুদ্ধে FIR দাখিল কৰে। দুইটা গোচৰতে আৰক্ষীয়ে চাৰ্জশ্বিট দাখিল কৰিছে। মুস্তাকিমক এটা নতুন গোচৰত জড়িত কৰিবলৈ জিশানে এই সকলোবোৰ বন্ধুসকলৰ সৈতে সংগ মন্দিৰৰ দেৱালত লিখিছিল আৰু তাৰ পিছত সেই মুছলমানসকলৰ বিৰুদ্ধে FIR দাখিল কৰা হ'ল।
এতিয়া এই বিষয়ে আৰক্ষীয়ে কি কৈছে আপোনালোকক শুনাব বিচাৰিছো। অলপ দীঘলীয়া মন্তব্য, মন দি শুনক। মূল কথাটো আপোনাৰ সন্মুখত। আৰক্ষীয়ে সমগ্ৰ কাহিনীটো বুজাই দিছে। উত্তৰ প্ৰদেশ আৰক্ষীয়ে বুজাই দিছে আৰু এই কথা দেখুৱাৰ উদ্দেশ্য কি? এই ঘটনা অপবাদ নহয়, প্ৰতিদিনে এনে ঘটনা সংঘটিত হয়। জৈন কাণ্ডৰ কথা মনত আছেনে? নিউজ 18 নিজে এটা শোভাযাত্ৰা চলি থকাৰ পুৰা বাতৰি বিয়পাইছিল। 3জন মুছলমান যুৱকে থু পেলাইছিল বা পানী পেলাইছিল, যাৰ ভিতৰত 2জন নাবালক। এই উৰা বাতৰি নিউজ 18 প্ৰচাৰ কৰিছিল, আন কোনোৱে নহয়। পিছত তদন্তত পোহৰলৈ আহিছে যে এজন লোকে আৰক্ষীৰ হেঁচাত এই বক্তব্য আগবঢ়াইছে। সকলোকে দুখমুক্ত কৰা হ'ল, কিন্তু সমাজত বিষ বিয়পাৰ ষড়যন্ত্ৰ সম্পন্ন হৈছিল। এতিয়া এই আলিগড় গোচৰক লৈ आरक्षी की কৈছে নিজেই বিবেচনা করক। कि आप सभी को पता है कि 25 अक्टूबर 2025 को थाना लोधा के 2 गांव बुलकगढ़ी और भगवानपुर दोनों बिल्कुल निकटवर्ती गांव है, लगभग आधा किलोमीटर की दूरी है दोनों गांव में। सुबह सुबह पुलिस को सूचना प्राप्त हुई थी कि 4 मंदिरों में धार्मिक नारे लिख दिए गए, जिसमें पब्लिक में आक्रोश था। पुलिस तत्काल मौके पर पहुंची थी, हमारे सभी अधिकारी मौके पर पहुंचे थे। धार्मिक नारों को वहां से हटाया गया था, पब्लिक से वार्ता की गई थी, उसमें अभियोग दर्ज किया गया था। उसी केस का आज पुलिस ने खुलासा किया, एसपी सिटी साहब के नेतृत्व में और सीओ गभाना साहब की टीम ने एक खुलासा किया, जिसमें 4 लोगों को पुलिस ने आज अरेस्ट किया है। जिनके नाम जिशांत, जो कि बुलकगढ़ी का रहने वाला है, अभिषेक, आकाश और दिलीप, ये तीनों भगवानपुर के रहने वाले, इन 4 को गिरफ्तार किया। इनसे पूछताछ की गई और हमारे पास कुछ और साक्ष्य भी थे, जिसमें कि हमारे पास सीसीटीवी फुटेज था, हमारे पास सीडीआर थी, हमारे पास जो नारे लिखे गए थे उनमें स्पेलिंग मिस्टेक्स थी, लगभग हर नारे में स्पेलिंग मिस्टेक थी। तो उन सभी तथ्यों को गाँव वालों से वार्ता करके और पुराने केस रिकॉर्ड्स को देख के हम लोगों ने खुलासा किया है। तो इसमें 2 इम्पॉर्टेंट पॉइंट्स हैं। एक पॉइंट है कि जनवरी 2024 में गुल मोहम्मद के परिवार का झगड़ा हुआ था मुकेश के परिवार में, जिसमें पुलिस की ओर से मुकदमा दर्ज किया गया था, जिसमें करीब 15 लोगों के खिलाफ पुलिस ने चार्जशीट लगाई थी। और एक अभी सितंबर में, हालिया सितंबर में मुस्तकीम का झगड़ा जिशांत के साथ हुआ था, जिसमें दोनों को चोट आई थी, जिसमें मुकदमा पुलिस की तरफ से दर्ज किया, दोनों की तरफ से दर्ज किया गया था। पुलिस ने इन्वेस्टिगेशन की थी और दोनों के खिलाफ पुलिस ने चार्जशीट लगाई थी। तो बेसिकली इन 4 का उद्देश्य ये था, जिशांत का उद्देश्य ये था कि जो मुकदमा लिखा गया है मुस्कीम के खिलाफ, उसमें फैसला हो जाए। और इसमें इनका साथ इन 4 के अलावा राहुल ने भी दिया था, क्योंकि राहुल का प्रॉपर्टी डिस्प्यूट, राहुल के फादर का प्रॉपर्टी डिस्प्यूट गुल मोहम्मद से चल रहा था, जो कि भगवानपुर में वो मकान स्थित है। और उसी मकान में मकान के पास ही ये मंदिर स्थित है, जिस मंदिर पे ये धार्मिक नारे लिखे। प्रतिदिने এই সমাজৰ যুৱক যুৱতীসকলক জম্বিলৈ ৰূপান্তৰিত কৰা হৈছে। ৰাজনৈতিক জম্বি অৰ্থাৎ জিন্দা লাশ। ইমান ঘৃণা আপোনাৰ মনত সোমাই আছে, কাৰণ তেওঁলোকে আপোনাক চাকৰি এটাও দিব নোৱাৰে। যেতিয়াই আপোনাৰ সমস্যা উত্থাপন কৰে তেতিয়াই আপুনি জাতি বিৰোধী হৈ পৰে, জেনজিৰ কথা ক'লে এণ্টি নেশ্যনেল হৈ পৰে। গতিকে আমি আপোনাৰ মনোযোগ কেনেকৈ আঁতৰাই দিব পাৰোঁ মুছলমানক শত্ৰু কৰি। বছৰ বছৰ ধৰি হিন্দু আৰু মুছলমানৰ বহু সমস্যাৰ সন্মুখীন হোৱাটো মই অস্বীকাৰ কৰা নাই। এই পাৰ্থক্যবোৰ ধৰ্মৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে, কিন্তু এই একেখন সমাজে গংগা জামুনি সংস্কৃতিৰ অৱনন উদাহৰণ আছে। বাস্তৱত আপোনাৰ সমস্যাৰ সমাধান ভাৰতীয় জনতা পাৰ্টিৰ ওচৰত নাই। গতিকে তেওঁলোকে যি কৰে সেয়া হ'ল অপ্ৰাসংগিক বিষয়ত আপোনাক অন্য মনস্ক কৰি ৰাখে। আৰু শেহতীয়া উদাহৰণ প্ৰাক্তন বিধায়ক ৰাঘবেন্দ্ৰ প্ৰতাপ সিং। পিছত কি ক'লে? কিন্তু আলিগড়ৰ এই ঘটনাক লৈ কংগ্ৰেছে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আপোনালোকৰ স্ক্ৰীনত কি কৈছে কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়াই? তাই কয়, কিছুদিন আগতে উত্তৰ প্ৰদেশৰ আলিগড়ৰ এটা মন্দিৰত আই লাভ মহম্মদ লিখা আছিল। আচলতে এই কামটো কৰিছিল জিশান সিং, আকাশ চাৰচাত, দিলীপ শৰ্মা আৰু অভিষেক চাৰচাতে। তেওঁলোকে মুছলমানক ইমানেই ঘৃণা কৰিছিল যে তেওঁলোকে মুছলমানক ফ্ৰেম কৰিবলৈ মন্দিৰত এটা কাণ্ড মঞ্চস্থ কৰিছিল। এই জম্বিবোৰ সৃষ্টি কৰাৰ বাবে মোদী আৰু যোগীক অভিনন্দন। এইবোৰ সৃষ্টি কৰাৰ বাবে অভিনন্দন মোদী আৰু যোগী। জম্বি সকলোতে কি হৈ আছে, ইয়াত সুখী নহ'ব আৰু হিন্দুসকলো ইয়াত সুখী নহ'ব। মাত্ৰ এবাৰ নহয়, ভুলতে লিখাৰ দৰে নহয়, মন্দিৰটোৰ বিষয়ে তেওঁ বাৰে বাৰে লিখিছে আৰু এনে অসংখ্য কাণ্ড সংঘটিত হৈছে, অসংখ্য ঘটনা, যিবোৰ মই উল্লেখ কৰিম। আকৌ এবাৰ সুধিব মন গৈছে, আপোনাক বাৰে বাৰে কোৱা হয় যে হিন্দু বিপদত পৰিছে, হিন্দু বিপদত পৰিছে। আৰে ভাই, হিন্দু বিপদত পৰা নাই, এটালি খেলা হৈছে, মানসিকভাৱে ৰাজনৈতিক জম্বিলৈ ৰূপান্তৰিত কৰা হৈছে। আপোনাক ঘৃণা কৰা মধ্যপ্ৰাচ্যৰ আমূল চিন্তাধাৰালৈ পৰিণত কৰা হৈছে। লাহে লাহে আপুনি ঘৃণা কৰা বস্তুলৈ ৰূপান্তৰিত হৈছে। আপোনাৰ কিবা ধাৰণা আছে নেকি? আপোনাক বাৰে বাৰে কোৱা হয় যে পাকিস্তান ইছলামিক ৰাষ্ট্ৰ। 1970 চনত পাকিস্তান উগ্ৰ ইছলামৰ প্ৰহাৰ ঘটিছিল।
জিয়াউল হকে যি কাম কৰিলে সেইটো এতিয়া এই দেশতে চলি আছে। অৰ্থাৎ ইছলাম বিপদত তাত বাৰে বাৰে কোৱা হৈছিল। মানুহক বিপথে পৰিচালিত কৰিবলৈ এতিয়া ইয়াত হিন্দুসকলকো একেই কথা কোৱা হৈছে। অৰ্থাৎ আপুনি আটাইতকৈ বেছি ঘৃণা কৰা বস্তুটো আপোনাৰ মাজত সৃষ্টি কৰা হৈছে। নিজৰ বুদ্ধিমত্তা ব্যৱহাৰ কৰক, মূল বিষয়টোলৈ আহক, বুজি লওক। যেতিয়া আপুনি নিজৰ কাৰ্যলৈ ৰাজপথলৈ ওলাই আহে তেতিয়া আপোনাক দেশদ্ৰোহী বুলি কোৱা হয়। এই বিষয়টো কেৱল শাহিনবাগৰ কৃষকসকলৰ মাজতে সীমাবদ্ধ বুলি নাভাবিব। BPSC পৰীক্ষা, নীট পৰীক্ষা, উত্তৰ প্ৰদেশৰ ছাত্ৰ ছাত্ৰীয়ে ৰাজপথলৈ ওলাই অহা আৰু প্ৰশ্ন কাকত লিকেজ সন্দৰ্ভত চৰকাৰে প্ৰথমে ইয়াক অৱজ্ঞা কৰে, তাৰপিছত তেওঁলোকক দেশদ্ৰোহী বুলি লেবেল লগোৱা হয়। জেনজিৰ নাম উল্লেখ কৰাটোৱে যেন অপৰাধ পৰিণত হৈছে। ৰাহুল গান্ধীয়ে কেৱল কৈছিল যে জেনজিয়ে সংবিধান ৰক্ষা কৰিব, লগে লগে ৰাহুল গান্ধীৰ ওপৰত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছিল ভাৰতীয় জনতা পাৰ্টীয়ে আৰু কৈছিল অৰাজকতা সৃষ্টি কৰিব বিচাৰে। অনেক উদাহৰণ হ'ল ৰাঘবেন্দ্ৰ প্ৰতাপ সিং। তেওঁ কয় যে যদি মুছলমানে দুগৰাকী হিন্দু ছোৱালীক অপহৰণ কৰে তেন্তে তেওঁলোকৰ 10 গৰাকী কন্যাক ফান্দত পেলাওক, মই আপোনাক চাকৰি দিম। আপোনালোকৰ স্ক্ৰীনত তেওঁ কি ক'লে ক'ব বিচাৰিছোঁ। তেওঁ কয় যে হিন্দু ছোৱালী এজনী যদি মুছলমান ল'ৰাৰ লগত যায় তেন্তে সেয়া সমগ্ৰ হিন্দু সমাজৰ অপমান। যদি দুগৰাকী ছোৱালী গৈছে তেন্তে কমেও 10 গৰাকী মুছলমান ছোৱালী আনি হিন্দু ধৰ্ম গ্ৰহণ কৰাওক, আমি ইয়াৰ সকলো খৰচ বহন কৰিম, নিৰাপত্তাৰ নিশ্চয়তা দিম, ভাল কামৰ ব্যৱস্থা কৰিম। সি ক'লে এতিয়া ভয় কৰাৰ প্ৰয়োজন নাই, এয়া যোগীৰ যুগ। तो मैं कह रहा हूँ 2 पे कम से कम 10 मुसलमान लड़की लाओ और उसको हिंदू। कितने नौजवान तैयार हैं जरा हाथ उठाओ। अरे ये ब्याह किए हो लोग का नहीं, 2 पे 10 से कम मंजूर नहीं है। शादी हम कराएंगे और ये घोषित करते हैं कि जो लेके आएगा उसको खाने पीने भर का नौकरी भी दिलाएंगे, रोजी रोटी भी दिलाएंगे। প্ৰথম কথা, কাৰোবাৰ প্ৰেমত পৰিলে হে অপৰাধ নহয়। কোনো হিন্দু পুৰুষে যদি মুছলমান ছোৱালীৰ প্ৰেমত পৰে বা মুছলমান ছোৱালী এজনে হিন্দু ল'ৰাৰ প্ৰেমত পৰে বা মুছলমান ল'ৰা হিন্দু ছোৱালীৰ প্ৰেমত পৰে তেন্তে মই অপৰাধ বুলি নাভাবোঁ। প্ৰেমৰ ওপৰত জোৰ জবৰদস্তি নহয়, ঠিক আছে। আজি মই আপোনালোকক আৰু এটা কথা ক'ব বিচাৰিছোঁ। এই ব্যক্তিজনে কৈছে মুছলমান ছোৱালী এজনীক পটাব, মই আপোনাক চাকৰি এটা দিম। কোনখন সভ্য সমাজে এই কথা মানি ল'ব? ইয়াৰ প্ৰচাৰ হ'বনে? ছোৱালীক সঁচাবলৈ আমাৰ পাৰিবাৰিক মূল্যবোধৰ অংশ নেকি? মই আপোনাক এটা প্ৰশ্ন সুধিছোঁ, এয়া আমাৰ পাৰিবাৰিক মূল্যবোধৰ অপমান নহয় নেকি? এইটোৱে আমাৰ পাৰিবাৰিক মূল্যবোধক অপমান কৰা নহয়নে? মই কিয় কৈছোঁ যে আপোনাক ৰাজনৈতিক জম্বিলৈ ৰূপান্তৰিত কৰা হৈছে? এই সকলোবোৰ বক্তব্য কি মোক কওক। আৰু আজি ইমান বিষাক্ত হৈ পৰিছে যে তাৰ ওচৰত বলিও হৈছে, পুৰা বাতৰি বিয়পি আছে আৰু আপুনিও বিশ্বাস কৰে। কেইটামান উদাহৰণ দিওঁ। আপোনাৰ হয়তো এই ভিডিঅ'টো মনত আছে, নিউজ 18 এই ভিডিঅ'টোৰ উদ্ধৃতি দি কৈছিল আম্বানী নিউজ চেনেলত এই মুছলমান যুৱকে থু পেলোৱা বাতৰি প্ৰকাশ পাইছিল। কোনো প্ৰমাণ নাই, কিন্তু বাতৰিটো সম্প্ৰচাৰ হৈছিল। ইয়াৰ পিছত নাবালককে ধৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়। নাবালকজনো আৰক্ষীৰ জিম্মাত আছে। পিছত অভিযোগ কৰা ব্যক্তিজনে কয় যে তেওঁ আৰক্ষীৰ হেঁচাত এই সকলোবোৰ কথা কৈছিল। সকলোকে মুকলি কৰি দিয়া হ'ল। এই ভিডিঅ'টোতো কোনো প্ৰমাণ পোৱা নগ'ল, কোনো প্ৰমাণ দাখিল কৰা নহ'ল। এই মঞ্চত মই আপোনালোকক এই বিষয়ে কৈছিলোঁ, মনত আছেনে? সকলো সময়তে এনেকুৱাই হয়। এতিয়া আন এটা উদাহৰণ দিওঁ। বাতৰি প্ৰচাৰ হৈছিল যে গণেশ চতুৰ্থী শোভাযাত্ৰা চলি আছে আৰু একাংশ লোকে শিলগুটি নিক্ষেপ কৰিছে। প্ৰতিটো দিনৰ দৰেই ভাৰতীয় জনতা পাৰ্টীৰ অপপ্ৰচাৰ যন্ত্ৰ আৰু অন্ধ অনুগামীসকলে দাবী কৰিছিল যে এই গণেশ চতুৰ্থীৰ ওপৰত নিক্ষেপ কৰা শিলবোৰ মুছলমানে নিক্ষেপ কৰিছে। তদন্ত কৰা হ'ল আৰু গণেশ চতুৰ্থীৰ ওপৰত শিলগুটি নিক্ষেপ কৰাটো আচলতে দুটা হিন্দু গোটৰ মাজত হোৱা প্ৰতিদ্বন্দ্বিতাৰ বাবে হোৱা বুলি জানিব পৰা গৈছে। কিন্তু কিমান ডাঙৰ মিছা কথা প্ৰচাৰ হ'ল। মিছা কথা আছিল যে মুছলমানে শিলগুটি নিক্ষেপ কৰিছিল। বাহৰাইচ আৰু বাৰাবাংকীৰ উদাহৰণ মনত আছেনে? দুৰ্গা বিসৰ্জন শোভাযাত্ৰা চলি আছিল। আপুনি মছজিদৰ সন্মুখত ৰখাই নাটক মঞ্চস্থ কৰিলে, সংগীত বজায়, তাৰ কি প্ৰয়োজন আছিল? ইয়াৰ ফলত মাতৃ দুৰ্গাৰ মৰ্যাদা হ্ৰাস পালেনে বৃদ্ধি পালে? দুৰ্গা কাৰোবাৰ ঘৃণাৰ ওপৰত নিৰ্ভৰশীল নেকি? মোৰ মা দুৰ্গা কাৰোবাৰ ঘৃণাৰ ওপৰত নিৰ্ভৰশীল নেকি? প্ৰশ্নৰ উত্তৰ দিয়ক। চকু আঁতৰাই নাচাব, মোৰ প্ৰশ্নৰ উত্তৰ দিয়ক। মোৰ চকুলৈ চাই মোৰ প্ৰশ্নৰ উত্তৰ দিয়ক। আন ধৰ্মক অপমান কৰি ধৰ্মৰ মৰ্যাদা উন্নীত কৰিব পাৰি বুলি আপুনি ভাবেনে? ভাবি চাওকচোন। আপোনাৰ হয়তো মনত আছে
যেতিয়া ভাৰতে বিশ্বকাপ জয় কৰিছিল, যেতিয়া ভাৰতে বিশ্বকাপ জয়ী হৈছিল, দিল্লীৰ শাহী জামা মছজিদৰ সন্মুখত শোভাযাত্ৰা পাৰ হৈ গৈছিল আৰু তেওঁলোকৰ ওপৰত লেজাৰ লাইট নিক্ষেপ কৰা হৈছিল। এই ভিডিঅ'টো আপোনাৰ মনত আছেনে? আমি বিশ্বকাপ জিকিলো 2011 চনত। আমি কেতিয়া বিশ্বকাপ জিকিছিলো? আনকি তাৰ আগতে 2007 চনত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত T20ত জয় হৈছিলো। পাহৰা নাই? এইবোৰ কেতিয়াও হোৱা নাছিল। তেতিয়া আমি আন ধৰ্মৰ মানুহক জুকোৱা নাছিলো। এই দেশৰ প্ৰতিজনেই নাগৰিক, সকলো নাগৰিকৰ সম অধিকাৰ আছে। দেশৰ প্ৰগতিৰ ক্ষেত্ৰত সকলো নাগৰিকে ভূমিকা লৈছে। এখন দেশৰ সৌন্দৰ্য হৈ আহিছে আৰু সেই সৌন্দৰ্য বুজি লওক। ইমান ঘৃণাৰে ভৰি পৰিছে যে এই কথা বুজিবলৈ অক্ষম। আপুনি বুজিবলৈ অক্ষম যে ক্ষতি আপোনাৰ, আন কাৰো নহয়। এই ঘৃণাই আপোনাক ভৰাই পেলাবলৈ নিদিব। ক্ষতিৰ বাহিৰে আন একো নকৰে। আপুনি নিজকে আৰু ভৱিষ্যত প্ৰজন্মক ধ্বংস কৰি আছে। হোৱাটছআপত এই ঘৃণাৰ পৰা আঁতৰি থাকক। এই ঘৃণাৰ প্ৰভাৱত নিজৰ নাতি নাতিনী এনে আজে বাজে কথা শিকোৱা আপোনাৰ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলক হোৱাটছএপৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়ক। এই হোৱাটছএপৰ পৰা আঁতৰি থাকক আৰু ঘৃণনীয় সংবাদ মাধ্যমৰ